আচ্ছা প্ৰথমতে মই আপোনালোক দুইজনকে কুমাৰ ইঞ্জিনিয়াৰিং কোম্পানী ৰঙিয়া ব্ৰাঞ্চৰ পৰা মুছাব্বিৰে নমস্কাৰ জনাইছোঁ। আচ্ছা আজি কুমাৰ ই ৰিক্সাখন আপোনালোকৰ নামত আমাৰ ডেলিভাৰী কৰা হৈছে, বাইদেউৰ নামত কৰা হৈছে ডেলিভাৰী। বাইদেউৰ নামটো ক'ব। হা আপোনাৰ এৰিয়া ক'ব, গাঁও চাপনি, ডাকঘৰ ক'ব, থানা ক'ব, জিলা। আচ্ছা এখেত হাজবেণ্ড হয় আপোনাৰ, গাড়ীখন আপুনি চলাব। ঠিক আছে, গাড়ীখন কেনেকৈ চলাব হা তাৰ এটা মই টিপছ আপোনাক দেখাই দি আছোঁ। আজি যে কুমাৰ ই ৰিক্সাখন আপুনি আমাৰ পৰা ডেলিভাৰী লৈ যাব, লৈ যাই কেনেকৈ কি ধৰণে চাৰ্জিং কৰিব, কেনেকৈ চলাব তাৰ মানে চিষ্টেমটো মই আপোনাক অকণমান কৈ দি আছোঁ। ঠিক আছে, প্ৰথম এই গাড়ীখনৰ আপুনি আজি ইয়াৰ পৰা লৈ যাব, গাড়ীখনৰ চাৰ্জিং হৈ আছে, অসুবিধা নাই। আপুনি ঘৰত নি গাড়ীখন এটা কাম কৰিব, গাড়ীখন থৈ প্ৰথমতে এটা কাম কৰিব, আজিতো গধূলি চাৰ্জ দিব অকণমান। ঠিক আছে, চাৰ্জটো কেনেধৰণে দিব মই দেখাই আছোঁ। মানে ধৰক আপোনালোকৰ ঘৰত বৰ্ড আছে এনেকৈ, ঠিক আছে, এনেকৈ বৰ্ড আছে ন, ঠিক আছে। এই বৰ্ডখনত এই আপোনাৰ ধৰক এইটো হ'ল চাৰ্জাৰ মেচিন হয়, ঠিক আছে। চাৰ্জাৰ মেচিনৰ ইয়াতে চাব, এইটো হ'ল আপোনাৰ এই যিটো এটা আছে দেখিছেনে, এইটো একদম জিৰ'ত থ'ব, ঠিক আছে। থৈ এইটো আপোনাৰ ইয়াতে সোমাই দিব, বৰ্ডখন সোমাই থ'ব, ছুইচটো অন নকৰিব, ঠিক আছে। তাৰপিছত চাৰ্জাৰৰ পৰা অহা এই তাঁৰডাল চাব আপোনালোকে, ঠিক আছে, এইটো পিন হয়। ইয়াত চাব আপুনি, গাড়ীখন লক্ষ্য কৰক, চাওকচোন বাৰু মই দেখাই আছোঁ, বাইদেউ চাওক আপুনি, ইয়াতে দুটা কি তাঁৰ ওলাই আছে, এটা অৰেঞ্জ কালাৰ, এটা ৰেড কালাৰ। অৰেঞ্জ কালাৰটো আপোনাৰ ইফালে আছে আৰু ব্লেক কালাৰটো ইফালে আছে। ইয়াৰে চাওক, এইটো অৰেঞ্জ, এইটো ব্লেক, ঠিক আছে। অৰেঞ্জক অৰেঞ্জে পৰিব দিব আৰু ব্লেকক ব্লেকে পৰিব দিব, ঠিক আছে। যদি ইয়াৰ উল্টা হৈ যায় তেতিয়া কি হয়, অলপ অসুবিধা থাকিব পাৰে, বুজিছে, মানে ডিছকানেক্ট হ'ব, মানে জ্বলি যোৱাৰ চান্স থাকে। গতিকে এইটো এনেকৈ সোমাই দিব, ঠিক আছে। তাৰপিছত ইয়াত লক্ষ্য কৰিব, কাৰেণ্টটো পাইছে আল্টিমেটলি, ঠিক আছে, পাইছে। এই চুইচটো এটা পাক লগাই দিব, ঠিক আছে। আপুনি চাব ইয়াতে টাউন এৰিয়া, ভল্টেজটো অলপ বেছি আছে, বেছি মানে কি, মানে যিখিনি লিমিটত থাকিব লগা আছে, মানে নাম্বাৰ 1ত দিয়াৰ লগে লগে আপোনাৰ সেউজীয়াটো পাইছে কটাডাল, দেখিছে। আপুনি এইবিলাক বাদ দিয়ক, লাইট বাদ দিয়ক, লাইটৰ ফালে ফ'ল' কৰিব নাই, আপুনি কটাডাল চাব। গাড়ীখন ষ্টাৰ্ট কৰক, সময়টো চাই ল'ব কিমান সময়ত আপুনি ষ্টাৰ্ট কৰিছে। মিনিমাম ষ্টাৰ্ট কৰোঁতে আপোনাৰ 7:50 অৰ্থাৎ 7.5 ঘণ্টা বা 8 ঘণ্টাৰ ভিতৰত এই গাড়ীখন চাৰ্জিং হৈ যাব, ঠিক আছে, তাত পৰা বেছি নহয়। কিন্তু ইয়াত যে আপুনি নম্বৰ এটা বঢ়াই দিলে, আৰু এটা বঢ়াই দিব, চাব কিমানত পৰিছে, যে 2 নম্বৰত আপোনাৰ কি হৈছে, সেউজীয়া ঢুকি পাইছে কিন্তু ৰেডলৈকে যাব নিদিব, ঠিক আছে। কিন্তু আপোনাৰ ঘৰত চাব, যদি 1, 2, 3, 4 এনেকৈ পাই গৈছে, তেতিয়া ভাবিব যে মোৰ ঘৰত ভল্টেজ কম আছে, সেইটো আপুনি বুজি ল'ব, ঠিক আছে। আৰু যদি 1, 2ৰ ভিতৰত থাকি যায়, তেতিয়া গম পাব যে মোৰ ভল্টেজটো ঘৰত মানে একদম ঠিকেই আছে, মানে পাৰফেক্ট, ঠিক আছে, সেইখিনি বুজি ল'ব। তাৰপিছত এনেকৈ ধৰক কি কৰিব, গাড়ীখন চাৰ্জ দিব 7 ঘণ্টা, 7.5 ঘণ্টা বা 8 ঘণ্টা, তাৰ ভিতৰত কি হ'ব, যেতিয়া চাৰ্জিং হ'ব গাড়ীখন, এনেকৈ চাৰ্জিং হোৱাৰ লগে লগে এই কটাডাল আপোনাৰ কি হ'ব, এনেকৈ যিমানে চাৰ্জ হৈ গৈ থাকিব, ঘণ্টা যাই থাকিব, এই কটাডাল আপোনাৰ লেফ্ট চাইডে এনেকৈ আহি 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 লাষ্টত যেতিয়া জিৰ'ত পৰিব, সময়ো চাব আপুনি ধৰক 7 ঘণ্টা, 7.5 ঘণ্টা বা 8 ঘণ্টাৰ ভিতৰত কি হ'ব, ইয়াত ফুল হৈ যাব, মানে এইটো যেতিয়া ডাউনত আহি যাব, তেতিয়া গম পাব যে গাড়ীখন ফুল চাৰ্জ হৈছে, ঠিক আছে। এইখিনিৰ চাৰ্জিং প্ৰচেছ, ঠিক আছে, আপুনি শিকি ল'লে এনেকৈ কৰিব। আৰু এটা বস্তু চাব, এই যে আছে চাওকচোন, ইয়াতে আপোনাৰ কি আছে, বেটাৰী আছে। আপুনি সিফালে হওক, খুলি দিয়ক, চাই দিয়ক, ইয়াতে আপোনাৰ 4টা বেটাৰী আছে, ইয়াতে 2টা আছে আৰু ইফালে 2টা আছে, ঠিক আছে। এই বেটাৰীকেইটা আপুনি চাব, এইবিলাক যে কানেক্ট কৰা আছে দেখিছেনে আপুনি, ইয়াতে কি কৰিব, আপুনি 3-4 দিনৰ মূৰে মূৰে বেটাৰীকেইটা চেক কৰিব, চাব যে ইয়াত ধূলি বালি পৰিছে নেকি। ইয়াত ধূলি বালি পৰিলে কি হয়, মামৰ টাইপ হৈ যায়, মানে বগা বগা জাতীয়, মানে আইৰণ টাইপ লাগিলে কি হ'ব, বেটাৰীবিলাকৰ কেতিয়া কি হয়, প্ৰব্লেম আহি যায়। আপুনি কটন কাপোৰেৰে কি ক'ব, কুহুমীয়া পানীত তিয়াই লৈ ধুনীয়াকৈ বেটাৰীকেইটা চাফা কৰি দিব, বেছি পানী নিদিব হা, এনেকৈ ধুনীয়াকৈ চাফা কৰি ঢাকনি মাৰি থ'ব আৰু চেক কৰিব বেটাৰীকেইটাৰ পানী চানী লিকেজ হৈছে নেকি, এইবিলাক খোপাবিলাক চাব, ঠিক আছে। এই যিবিলাক আছে মানে চাৰিওটাৰে এইখিনি চেক কৰিব আপুনি, ঠিক আছে, এইখিনি কৰিব। আৰু এটা নিয়ম মই আপোনাক কৈ আছোঁ, কি গাড়ীখন আপুনি চলাই আহি যেতিয়া ৰাতিপুৱা লৈ যাব, গধূলি সময়ত ঘৰত আহিব, মিনিমাম আধা ঘণ্টা কি কৰিব আপুনি
মানে গেপছ দিব আধা ঘণ্টা মানে জিৰ' দিব গাড়ীখন ৰেষ্ট দিব দি আধা ঘণ্টাৰ পিছতহে আপুনি চাৰ্জিংটো লগাব ঠিক আছে আৰু চাৰ্জিংটো মিছ নকৰিব যি ধৰণে শিকাই দিছোঁ তেনেধৰণে কৰিব তেতিয়া কি হ'ব আপোনাৰ গাড়ীখন ধুনীয়াকৈ চলিব লাষ্টিঙো ভাল হ'ব সুফলা হৈ চলি থাকিব অসুবিধা একো নাপায় ঠিক আছে আৰু কথা হ'ল মই যিকেইটা ক'লোঁ বাইদেউ আপোনাক এই যিকেইটা মই হেৰিৰ কথা ক'লোঁ এই আপোনাৰ চাৰ্জাৰটোৰ কথা ক'লোঁ আপুনি ঘৰত নি এইটো বস্তু আগতে আজি চাই ল'ব যে এই যিটো আপোনাৰ ছুইচ আছে এই ছুইচটো 0ৰ পৰা যেতিয়া অনলৈকে অন কৰিম তেতিয়া কটাডাল কিমানলৈকে আহে চাব অনৰ পৰা 2 দিলে 2ৰ পৰা 3 আপোনাৰ যেতিয়া 3ৰ পিছতো কটাডাল ইয়াৰ সেউজীয়ালৈকে নাহে তেতিয়া আপুনি গম পাব যে মোৰ ঘৰত ভল্টেজ কম আছে তেতিয়া আপুনি ষ্টেবিলাইজাৰৰ আপনি সহায় ল'ব লাগিব সেইটো আপনি কিনি ল'ব লাগিব ঠিক আছে এইখিনি আপনি নিয়মমতে কৰক আৰু আপোনালোকে যেহেতু আজি ডেলিভাৰী আমাৰ পৰা ৰঙিয়াৰ পৰা লৈছে গতিকে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ ঠিক আছে লগতে আপোনালোকৰ ভৱিষ্যত ভাল হওক বুলি আজি কুমাৰ ইঞ্জিনিয়াৰিং কোম্পানী ৰঙিয়া ব্ৰাঞ্চৰ পৰা আপোনালোকক ডেলিভাৰীখন কৰিছোঁ ঠিক আছে ধন্যবাদ বাইদেউ ঠিক আছে হ'ব